সো গাইজ আপোনালোকৰ মাজত আজি ৰিলছ এটা লৈ আহিলোঁ। তো কোনোবাই যদি মেকআপ আৰ্টিষ্ট বিচাৰি আছে তো কম প্ৰাইজত মেকআপ আৰ্টিষ্ট আপোনালোক যদি জৰুৰী হয় বা আপোনালোকে দেখিব পাৰিছে ফটোবিলাক মোৰ স্ক্ৰীণত আহি আছে আৰু লগতে ফোন নম্বৰ আহিছে। তেওঁ অল আছাম আপোনালোকক মেকআপ আৰ্টিষ্ট কৰিবলৈ যাব। তেওঁ কম প্ৰাইজত আপোনালোকে লওক মেকআপ আৰ্টিষ্ট এজনী। তো আপোনালোকে কল কৰক আৰু বিয়া বাৰু হওক বা কিবা অকেজন আপোনালোক মেকআপ আৰ্টিষ্ট যদি বিচাৰি আছে তো এতিয়া আপোনালোকে কণ্টেক্ট কৰক। তো বিয়াসমূহৰ কাৰণে বা কিছুমান আপোনালোকৰ অকেজন আছে তো সেইবিলাক লৈ কিনে আপোনালোকে ফোন কৰক আৰু বুকিং কৰক। তেওঁ ফোন কৰি তেওঁ অল আছাম তেওঁ যাব আৰু লগতে মোৰ ৰিলছটো চাই কিনে আপোনালোকে ফোন কৰিব পাৰে। তেওঁ হয়তো তেওঁ নিগেচিয়েবল কৰি দিব ধুনীয়াকৈ। আৰু এনেও তেওঁ প্ৰাইচবিলাক কম প্ৰাইচ 6,000 5,000 তো য'ত যেনেকৈ পাৰে তেওঁ কম প্ৰাইচ কৰি দিয়ে। আপোনালোকে মাথো কল কৰক। তেওঁ কল কৰি আপোনালোকে মাতক। তেওঁ আপোনালোকে য'ৰ পৰাই নামাতে তো আপোনালোক ডিব্ৰুগড় হওক বা গুৱাহাটী হওক তো য'ৰ পৰাই নহওক তেওঁ আহি আপোনালোক মেকআপ কৰি থৈ যাব। তো এই ৰিলছটো আপোনালোকে সকলোতে শ্বেয়াৰ কৰি দিয়ক যেন সকলোৱে পায় তেওঁক মাতিব পাৰে মেকআপ আৰ্টিষ্টৰ কম প্ৰাইজত। তো গাইজ এইখিনি আছিল ৰিলছটো, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব। থেংক ইউ ছ' মাছ।